নগৰবেৰা টোপামাৰী TNT মাথাউৰিৰ এডোখৰ ভূমি কেন্দ্ৰ কৰি দুই ফৈটৰ সংঘাত। ভূমি কেন্দ্ৰিক সংঘাতৰ ফলতে নিশাৰ অন্ধকাৰত কাটি তহিলং কৰিছিলে তামোলৰ গছ। তামোলৰ গছ কটা কাৰ্যত গাঁওখনৰ ইন্নচালী ফৈতে প্ৰতিপক্ষ মোজামেল হকৰ পক্ষৰ মানুহ জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰিছিল। পিছে এই অভিযোগ নস্যাৎ কৰি মোজামেল হকে কয়, এই কাম তেওঁলোকে নিজে কৰিয়ে আমাক মিছা অপবাদ দিবলৈ চেষ্টা কৰিছে। উল্লেখ্য যে অবৈধভাৱে খেতি-বাতি কৰাৰ লগতে তামোলৰ গছ ৰোৱাৰ ফলত মাথাউৰিটোৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি ৰাজহুৱা স্বাৰ্থত অৱসৰপ্ৰাপ্ত শিক্ষক মোজামেল হকে নগৰবেৰা ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কৰিছে। অভিযোগৰ ভিত্তিত চক্ৰ বিষয়াৰ লগতে নগৰবেৰা আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি মাথাউৰিটোত ইউনিছ আলীয়ে অবৈধভাৱে কৰা খেতি উঠাই লৈ যাবলৈ মৌখিকভাৱে নিৰ্দেশ দিছিল যদিও চক্ৰ বিষয়াৰ নিৰ্দেশকক অমান্য কৰাত অৱশেষত অৱসৰপ্ৰাপ্ত শিক্ষকজনে কামৰূপ গ্ৰাম্য জলসম্পদ বিভাগৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কৰিছে। সমস্ত অভিযোগৰ ঘটনাৰ খবৰ ইউনুছ আলীয়ে লাভ কৰাত সুযোগ বুজি নিজে ৰোৱা তামোল গছ নিজে কাটি অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা চলাইছে বুলি অৱসৰপ্ৰাপ্ত শিক্ষকজনে প্ৰকাশ কৰে। ঘটনাৰ তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অৱসৰপ্ৰাপ্ত শিক্ষক মোজামেল হকে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। মোৰ ঘৰৰ আগত এনডি মাথাউৰি দীৰ্ঘদিন ধৰি সিহঁতে কোৰ মাৰি খেতি কৰে আৰু মানে গছ ৰুৱে। এনেকৈ কৰি থাকোঁতে সেই বিষয়ে মই SDC আৰু থানাত আৰু এনডি ডিপাৰ্টমেণ্টত মই কমপ্লেইন কৰিছোঁ। তাৰ কাৰণ কিয় কৰিছোঁ যে মোৰ ঘৰৰ আগত মাথাউৰিটো যদি খহি যায় মোৰ ঘৰটো নাথাকে। মাথাউৰিটো বহুত ক্ষতি হৈ আছে। এই বুলি মই কমপ্লেইন কৰিছোঁ। এনডি মাথাউৰিৰ পৰা ইনকুৱাৰীত আহি তেওঁলোকক মানা কৰে। SDC আৰু উঠি যায়, সিহঁতক বাঁহখিনি জাংলা চাংলা যিমান আছে উঠাই দিয়াৰ কাৰণে, বেৰা চেৰা উঠাই দিয়াৰ কাৰণে আদেশ দিয়ে। এনডিৰ পৰা মানুহ আহি সিহঁতক বাধা দিয়ে যে ইয়াতে কোনো গছ বেৰা চেৰা আপোনালোকে কৰিব নোৱাৰিব। তাৰপিছত এখন অৰ্ডাৰ SDC অফিচত দিছে। এইটো গম পাই সিহঁতে নিজে ৰোৱা গছখিনি 20-25টা মান গছ কাটি মই ঘৰত নথকাত সিহঁতে এটা অভিযোগ কৰিছে যে মই পইচা দি মোৰ আত্মীয় দি এই গছখিনি কটাইছোঁ। এইটো সম্পূৰ্ণ মিছা, ভিত্তিহীন বাতৰি দিয়াৰ মোৰ সন্মানটো কৰাৰ কাৰণে এইটো কৰিছে। এইটোত জড়িত আছে ইন্নচালী 1 নম্বৰ, 2 নম্বৰ ছিদ্দিক আলী, 3 নম্বৰ ইছমাইল, 4 নম্বৰ ইছাহাক। আৰু মই আশা কৰোঁ এইটো তদন্ত কৰি যাতে এটা সুবিচাৰ হয়, মাথাউৰিটো যাতে ক্ষুণ্ণ থাকে, তাৰ কাৰণে মই সবকে অনুৰোধ জনাম। মই কোনো একো কৰা নাই, মাথাউৰিৰ স্বাৰ্থৰ কাৰণে মই কমপ্লেইন কৰিছোঁ। মই জড়িত থকা বুলি কৈছে, গছখিনি কাটিছে, কিন্তু এইটো ভিত্তিহীন আৰু মিছা। মই ইয়াৰ লগত কোনো জড়িত নহয়। আৰু আমি মানে END অফিচৰ পৰা এটা এপ্লিকেশ্যন কৰিছোঁ। সেই এপ্লিকেশ্যনটো অৰ্ডাৰটো ইয়াত আহিছে আৰু সেই মৰ্মে সিহঁতে সেই খবৰ পায়, মানে নিজৰ ঘাস নিজে কাটি মানে অভিযোগটো মানে কৰিছে আমাৰ ওপৰত, মানে চপাই দিয়াৰ মানে দোষী মানে কৰিব। সেইকাৰণে মানে এটা ষড়যন্ত্ৰভাৱে এটা চলাইছে, অভিযোগ দিছে। এইটো ভিত্তিহীন আৰু মিছা। আমি ইয়াৰ লগত একদম জড়িত নাই। এতিয়া আমি বিচাৰোঁ যে এইটো আপোনালোকে তদন্ত কৰি দোষী কোনে কাটিছে শাস্তিমূলক কঠোৰ ব্যৱস্থা লোৱাৰ এটা সিদ্ধান্ত লওক বুলি মোৰ দাবী।